Hello my dear student, আজি আমি এই ক্লাছত দ্য ওয়ার্ড কাউন্সিলর এণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ ষ্টাৰ্ট কৰিম। ঠিক আছে, আমাৰ টপিকটোৰ নাম কি হৈছে দ্য ওয়ার্ড কাউন্সিলর এণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ। তো এই টপিকটো ষ্টাৰ্ট কৰাৰ আগতে আমি অকণমান ৰিকল কৰি লওঁ আমি লাষ্ট ক্লাছত কি পঢ়িছিলোঁ। তো লাষ্ট ক্লাছত এটা ষ্টৰী সৈতে ষ্টাৰ্ট হৈছিলে হয়নে? সেই ষ্টৰীত কোন কোন আছিলে যে মালা, জাহাংগীৰ, শংকৰ আৰু ৰেহানা। তাহাঁতি কি কৰি আছিলে? ক্ৰিকেট খেলি আছিলে। আৰু তাহাঁতে ক্ৰিকেট খেলি থাকোঁতে ষ্ট্ৰীট লাইট ভাঙিছিলে হয়নে? ৰাস্তাত থকা লাইট এটা ভাঙিছিলে আৰু তাহাঁতে বহুত ভয় খাই আছিলে, পইচা দিব লাগিব নেকি, যদি পইচা দিব লাগে তেনেহ'লে কাক দিব লাগিব। তাহাঁতৰ মাইণ্ডত বহুত কুৱেশ্যন আহিছিলে হয়নে? তো এই কুৱেশ্যনটোৰ আনচাৰ জানিবলৈ কাৰণে তাহাঁতি কাৰ ওচৰত গৈছিলে যে ৰেহানাৰ ঘৰত গৈছিলে হয়নে? ৰেহানাৰ মাকক গৈ সুধিছিলে যে এইবিলাক কুৱেশ্যন সুধিছিলে। তো সেই কুৱেশ্যন আনচাৰটো তেখেতে কি কৈছিলে যে মই এইটো বিষয়ে ইমান ভালকৈ নাজানো, তো তোমালোকে য়াসমিন খালাৰ ওচৰত যাব লাগিব হয়নে? তো য়াসমিন খালাৰ ঘৰত তাহাঁতি গ'ল। তাৰপিছত য়াসমিন খালাই কি কৈছিলে তাৰ ভিতৰত আমি নতুন টাৰ্ম শিকিছিলোঁ হয়নে? যেনেকৈ মিউনিচিপেল কৰ্প'ৰেশ্যন, তাৰপিছত আমি মিউনিচিপেল কাউন্সিল শিকিছিলোঁ, মিউনিচিপেল কৰ্প'ৰেশ্যনৰ কাম কি থাকে সেইখিনি শিকিছিলোঁ। যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই ন, তেনেহ'লে তোমালোকে গৈ চাই ল'বা, তাৰপিছত এই ভিডিঅ'টোত আহিবা। ঠিক আছে, তো ব'লা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ইয়াতে এতিয়া তোমালোকৰ টপিকটো কি আছে? ৱাৰ্ড কাউন্সিলাৰ এণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ। তো এই ৱাৰ্ড কাউন্সিলাৰ যেতিয়া আমি পঢ়ি গৈ থাকিম তেতিয়া মই তোমালোকক ক'ম যে এইটো মানে কি। ঠিক আছে, এডমিনিষ্ট্ৰেটিভ ষ্টাফ মই এক্সপ্লেইন কৰিম। ঠিক আছে, আৰু যোনটো ষ্টৰী চলি আছে ন মালা, জাহাংগীৰ আৰু ৰশ্মিন, শংকৰ, সেইটো ষ্টৰীটো কণ্টিনিউ হ'ব ইয়াত। ঠিক আছে, যোনটো লাষ্ট ক্লাছত পঢ়িছোঁ সেই ষ্টৰীটো কণ্টিনিউ হ'ব আৰু আমি শিকিও গৈ থাকিম। ঠিক আছে, তো ব'লা এতিয়া আমি পঢ়ি লওঁ ইয়াত কি আছে। তো ইয়াতে কি বুলি কৈছে যে য়াসমিন খালা, আই এম কিউৰিয়াছ হু ডিচাইড ৱেৰ এ পাৰ্ক শুড গ'। Did you have to make interesting decision like this when you work in the municipal corporation? Asked Rehana. তো ৰেহানাই কুৱেশ্যন কৰিলে যে মোৰ জানিবলৈ বহুত ইচ্ছা হৈছে কি এই ডিচিশ্যন যোনটো পাৰ্ক বনোৱা ডিচিশ্যনটো টাউনত কোনে লয়, টাউন বা চিটিত কোনে লয়। তো এইটো ৰেহানাই সুধিছে। ঠিক আছে, আৰু ৰেহানাই আৰু এটা কুৱেশ্যন কৰিছে যে কি আপুনিও এনেকুৱা ইণ্টাৰেষ্টিং ডিচিশ্যন লৈছিলে নেকি যেতিয়া আপুনি মিউনিচিপেল কৰ্প'ৰেশ্যনত কাম কৰি আছিলে বুলি কৈছে। তাৰমানে য়াসমিন খালা ক'ত কাম কৰিছিলে যে মিউনিচিপেল কৰ্প'ৰেশ্যনত কাম কৰিছিলে। ঠিক আছে, আৰু তেখেতে কেইদিনমান আগত ৰিটায়াৰ হৈছিলে, সেইকাৰণে ৰেহানাই সুধিছে কুৱেশ্যন যে আপুনিও এনেকুৱা ইণ্টাৰেষ্টিং ডিচিশ্যন লৈছিলে নেকি বুলি সুধিছে। তাৰপিছত এতিয়া তেখেতে কি ক'ব? তেখেতে কি কৈছে যে নো ৰেহানা, I was working in the accounts office of the corporation, so I just work on pay slip. তো তেখেতে ক'ত কাম কৰিছিলে যে তেখেতে কাম কৰিছিলে একাউণ্টছ অফিচত। ঠিক আছে, য'ত হিচাপ কিতাপ থোৱা হয় আৰু পে স্লিপ বুলি কৈছে তাৰমানে দৰমহা ৰিলেটেড। তো তেখেতে এইখিনি কাম কৰিছিলে। ঠিক আছে, হিচাপ কাম কৰিছিলে, তো সেইকাৰণে কৈছে একাউণ্ট অফিচত তেখেতে কাম কৰিছিলে। তো এই ডিচিশ্যন লোৱা কাম তেখেতে কৰা নাছিলে। ঠিক আছে, চিটিজ আৰ usually quite large, so the municipal corporation has to make a lot of decision as well as do a lot of work to keep the city clean. তো আৰু কি বুলি ক'লে যে চিটি এনেতো বহুত ডাঙৰ থাকে, সেইকাৰণে মিউনিচিপেল কৰ্প'ৰেশ্যনে কি কৰিব লাগে যে বহুত ডিচিশ্যন ল'ব লাগে। ঠিক আছে, আৰু ডিচিশ্যন লোৱাৰ পিছত লগতে তাহাঁতি বহুত কামো কৰিব লাগিব। ঠিক আছে, লট অফ ৱৰ্ক। তো তাত বহুত কাম থাকে ন, টাউন এটাত আমি যদি চাওঁ তেনেহ'লে ৱাটাৰ ছাপ্লাই দিয়া কামো এটা কামেই হয় হয়নে? চিটিখন ক্লিন থকাও এটা ক্লিন কৰি থোৱাও এটা কামেই হয় হয়নে? সেইকাৰণে কৈছে যে মিউনিচিপেল কৰ্প'ৰেশ্যনে বহুত ডিচিশ্যন ল'বলগীয়া হয় আৰু বহুত কাম কৰিবলগীয়া হয় চিটিখন ক্লিন কৰি থ'বলৈ কাৰণে। তাৰপিছত নেক্সট কি বুলি কৈছে যে the decision like where a park or a new hospital should go are usually made by the ward councillor. ইয়াতে কি বুলি কৈছে যে ক'ত পাৰ্ক বনিব এখন চিটিত বা ক'ত নতুন হস্পিটেল বনিব এটা টাউন বা চিটিত, তো সেইটো কোনে লয় যে ডিচিশ্যন যে ৱাৰ্ড কাউন্সিলাৰ।
ঠিক আছে, ইউজুৱেলি মেড বাই ৱাৰ্ড কাউন্সিলাৰ। তো এতিয়া আমি এটা নতুন ৱৰ্ড পালোঁ, ৱাৰ্ড কাউন্সিলাৰ। এইটো তোমালোকৰ হেডিং নহয়, এইটো ছাব টাইটেলো আছিলে, এতিয়া অলপ আগতে পাইছিলোঁ হয়নে? তো সেইকাৰণে মই কি কৰিম, এইটো ৱাৰ্ড কাউন্সিলাৰটো কি হয় এইটো এক্সপ্লেইন কৰি দিম, ঠিক আছে। তো ইয়াতে এতিয়া ধৰি লোৱা এইটো এটা চিটি হয়, ঠিক আছে, এইটো এটা ডাঙৰ চিটি হয়, চহৰ হয়। তো এই চিটিখনত কি কৰা হয় যে সৰু সৰু পাৰ্টত ভাগ কৰা থাকে, ঠিক আছে, সৰু সৰু পাৰ্টত ভাগ কৰা থাকে। যেনিবা 1 2 মই নাম্বাৰ লিখি দিছোঁ ইয়াতে 3 4 5 6 7 8 9, অ'কে। তো মই কি ক'লোঁ, এইটো এটা চিটি আৰু চিটিত সৰু সৰু পাৰ্টত ভাগ কৰি থোৱা থাকে হয়নে? আৰু মই এতিয়া ভাগ দি দিলোঁ। তো এই যে সৰু সৰু পাৰ্ট আছে ন, এই সৰু সৰু পাৰ্টক আমি কি বুলি কওঁ যে ৱাৰ্ড বুলি কওঁ, ঠিক আছে। ৱাৰ্ড বুজি পালা? চিটি এখনত সৰু সৰু পাৰ্টত ভাগ কৰা থাকে, এই সৰু পাৰ্টটোক এখন এখন পাৰ্টক কি বুলি কয় যে ৱাৰ্ড বুলি কয়, ঠিক আছে। এতিয়া নেক্সট ৱাৰ্ড কি আছিলে যে কাউন্সিলাৰ। কাউন্সিলাৰ তাৰমানে এই যে সৰু সৰু পাৰ্টত ভাগ কৰিলে ন, তো এই সৰু পাৰ্ট চোৱাৰ দায়িত্বটো কাৰ হয় যে কাউন্সিলৰৰ হয়, ঠিক আছে। সৰু সৰু এই পাৰ্টটোক চোৱাৰ দায়িত্বটো কাৰ হয় যে কাউন্সিলৰৰ হয়। মই ইয়াতে কাউন্সিলৰ লিখি থৈ দিছোঁ, অ'কে। তো ইয়াতে এতিয়া কাউন্সিলৰটো কেনেকৈ বনে? তো কাউন্সিলৰ কি হয় যে ইলেকশ্যন যেতিয়া ভোট হয় নে, তো ভোটৰ টাইমত কি হয় বহুত পাৰ্টিৰ পৰা উঠে, ঠিক আছে, বহুত পাৰ্টিৰ পৰা উঠে। আৰু যোনটো পাৰ্টিৰ পৰা জিকিব ন, যেনেকৈ বিজেপি হওক বা কংগ্ৰেছ হওক, এনেকৈ পাৰ্টি থাকিব ন, তো যোনটো পাৰ্টিৰ পৰা জিকিব ন, তো যোনে জিকিব সি কি বনিব, কাউন্সিলৰ বনিব, ঠিক আছে। ফৰ এক্সাম্পল এই 5 নম্বৰ মই এতিয়া ৱাৰ্ড লৈ লৈছোঁ, এই মাজৰটো। তো 5 নম্বৰ ৱাৰ্ডত কোনে জিকিলে, এখেতে জিকিলে, ঠিক আছে। এখেতৰ নামটো মই এতিয়া ৰহিম দি দিছোঁ। তো এতিয়া এই ৰহিমৰ ৰেছপনচিবিলিটি হয় যে, মানে ৰেছপনচিবল হয় যে তেখেতে কি কৰিব, 5 নম্বৰ ৱাৰ্ডটো চাব লাগিব, ঠিক আছে। যদি কিবা এটা প্ৰব্লেম হয়, ধৰি লোৱা যদি কিবা এটা সমস্যা হয়, তেনেহ'লে সমাধান কৰা ৰেছপনচিবল বা দায়িত্বটো কাৰ থাকে যে ৰহিমৰ থাকিব, ঠিক আছে, 5 নম্বৰ ৱাৰ্ডৰ। তেনেকৈ এই 1 নম্বৰ ৱাৰ্ড, 2 নম্বৰ ৱাৰ্ড, 3 নম্বৰ ৱাৰ্ড, এই চব ৱাৰ্ডতে কি থাকে যে এজন কাউন্সিলৰ থাকে, ঠিক আছে। আৰু কাউন্সিলৰে কি কৰিব লাগিব যে এই ৱাৰ্ডৰ এটা এটা ৱাৰ্ডৰ কি প্ৰব্লেমখিনি সমাধান কৰিব লাগিব, ঠিক আছে। তো মই কি ক'লোঁ যে এতিয়া যে এটা চিটি সৰু সৰু পাৰ্টত ভাগ কৰা থাকে, এই সৰু পাৰ্টটো কি বুলি কয়, ৱাৰ্ড বুলি কয়। আৰু এই ৱাৰ্ডৰ চাবলৈ কাৰণে এজন মেম্বাৰ থাকে ধৰি লোৱা, তো তেখেতক কি বুলি কয় যে কাউন্সিলৰ বুলি কয়। তেখেতে কেনেকৈ কাউন্সিলৰ হয় যে তেখেতে যেতিয়া ইলেকশ্যনত জিকিব ন, তো জিকাৰ পিছত কি হয় যে কাউন্সিলৰ বনে, ঠিক আছে। তো বুজি পালা, অ'কে। এতিয়া আমি নেক্সটলৈ যাওঁ। তো ইয়াতে বুজি পালা ন, ডিচিশ্যন কোনে লয় যে ৱাৰ্ড কাউন্সিলৰে লয়, ঠিক আছে। ক'ত পাৰ্ক বনিব, ক'ত নতুন হস্পিটেল বনিব, সেইটো কাৰ ডিচিশ্যন লোৱা কাম হয় যে ৱাৰ্ড কাউন্সিলৰ। এতিয়া আমি নেক্সট চাওঁ। The city is divided into different wards and wards councillor get elected. এইটো কথা মই তোমালোকক ক'লোৱে অলপ আগতে হয়নে। এটা চিটি, এটা চহৰ সৰু সৰু পাৰ্টত কি কৰা থাকে, ডিভাইড কৰা থাকে, ভাগ কৰা থাকে। আৰু তাত কোন ৰেছপনচিবল হয় যে সেই ৱাৰ্ডক চাবলৈ কাৰণে কাউন্সিলৰৰ, ঠিক আছে। আৰু কাউন্সিলৰ কেনেকৈ হয়, যেতিয়া ইলেকশ্যনত জিকে তাৰপিছত তেখেত কি হ'ব, কাউন্সিলৰ হ'ব। The complicated decisions that affects the entire city are taken by groups of councillors who form committees to decide and debate issues. তো ইয়াতে কি বুলি কৈছে যে যদি বোলে কমপ্লিকেটেড ডিচিশ্যন আছে, ঠিক আছে, তাৰমানে এটা ৱাৰ্ডতে ৱাৰ্ড নহয়, এটা ৱাৰ্ডতে যদি সেইটো প্ৰব্লেম নহয়, মানে এইটো কিবা এটা সমস্যা হৈ আছে, এটা ৱাৰ্ডৰে এইটো সমস্যা নহয়, চব ৱাৰ্ডতে এইটো সমস্যাটো হৈছে, তেতিয়া কি কৰিব যে তেতিয়া কি কৰিব, কাউন্সিলৰখিনি চব একেলগে মিলি কিনে কাম কৰিব, ঠিক আছে। আৰু সেই মিলি কিনে কৰা কাম, মিলি কিনে যোনখিনি কৰিব ন, তো সেইটো কি ফৰ্ম হ'ব যে কমিটি ফৰ্ম হ'ব, ঠিক আছে। মই আকৌ এতিয়া বেলেগ এটা পেজত গৈ বুজাইছোঁ তোমালোকক। তো ইয়াতে মই তোমালোকক কি ক'বলৈ গৈ আছোঁ যে আমি গম পালোঁ যে ৱাৰ্ড কি হয়, হয়নে, কাউন্সিলৰ কোন হয় সেইটো গম পালোঁ। এতিয়া আমি কি গম পাব লাগিব যে কমিটি কি হয়।
হয়নে কমিটিজ আমি গম পাব লাগিব এতিয়া কমিটিজ মানে কি যে সবতে এটা এটা কাউন্সিলৰ থাকিব হয়নে এটা এটা ৱাৰ্ডক চাবলৈ কাৰণে সবতে কাউন্সিলৰ এটা এটা থাকিব তাৰ পিছত এই যেনেবা ধৰি লোৱা কিবা এটা কমপ্লিকেটেড ইস্যু আহি গৈছে ঠিক আছে যেনেবা ধৰি লোৱা এই মাজৰ পৰা কি হৈছে এটা ড্ৰেইন এটা নালা এটা গৈছে এই চিটিৰ পৰা মাজৰ পৰা নালা এটা গৈছে এই নালাটো বহুত লেতেৰা হৈছে এইটো এটা প্ৰব্লেম হয় তো এই নালাটো চাফা কৰোৱা কামটো কি অকল এটা কাউন্সিলৰে কৰিব নেকি সব কাউন্সিলৰ লাগিব হয়নে গোটেই চিটিৰ পৰা গৈ আছে তো এইটো এটা কি হয় কমপ্লিকেটেড ইস্যু হয় ঠিক আছে তো এই প্ৰব্লেমটো সমাধান কৰিবলৈ কাৰণে কি কৰিব লাগিব গোটেই কাউন্সিলৰখিনিয়ে ৱেইট এ মিনিট ওকে এই প্ৰব্লেমটো যোনটো এই ড্ৰেইনটো চাফা কৰাৰ কামটো গোটেই কাউন্সিলৰখিনি মিলি কিনে কৰিব লাগিব আৰু এই গ্ৰুপ অফ কাউন্সিলৰটোক আমি কি বুলি ক'ম যে কমিটিজ বুলি ক'ম ঠিক আছে বুজি পালা কমিটি তো এতিয়ালৈকে আমি ৱাৰ্ড পালোঁ কাউন্সিলৰ পালোঁ কমিটিজ পালোঁ ঠিক আছে এতিয়া আমি নেক্সট পঢ়িম তো কেনেকুৱা ইস্যুৰ কথা কৈছে মানে কেনেকুৱা কমপ্লিকেটেড প্ৰব্লেম বুলি ক'লে কেনেকুৱা প্ৰব্লেম সেইটো ইয়াত কৈ দিছে ঠিক আছে ইয়াতে এক্সাম্পল এটা দি দিছে ইয়াতে এক্সাম্পলতে কি আছে যে For example, if bus stands need to be improved or a crowded marketplace needs to have its garbage cleared more regularly or there is a nala or drain that cuts through the city that needs to cleaning etc. তো কমপ্লিকেটেড প্ৰব্লেম মানে কেনেকুৱা যে যদি বোলে বাছ ষ্টেণ্ড এটা ইম্প্ৰুভ মানে উন্নত কৰিব লাগিব চিটি এখনত ঠিক আছে এইটো এটা কি হয় যে সব কাউন্সিলৰ লাগিব এটা অকল কাউন্সিলৰে কৰিলে নহ'ব ঠিক আছে সেইটো টাইমত কি জৰুৰী হ'ব যে কমিটি জৰুৰী হ'ব ঠিক আছে যেনেকৈ মাৰ্কেট প্লেচ এটা কি হৈছে যে লেতেৰা হৈছে আৰু সদায় গাৰ্বেজ ক্লিয়াৰ কৰা নাই তাৰমানে চাফা কৰা নাই তেতিয়া ৰেগুলাৰ কৰিবলৈ কাৰণে সেইটো এটা প্ৰব্লেম কমপ্লিকেটেড তাৰপিছত এইটোতো মই এক্সাম্পল দিছিলোঁ যে এটা নালা যদি চিটিৰ মাজৰ পৰা গৈছে এইটো চাফা কৰোৱা কাম তো এইবিলাক কি হয় কমপ্লিকেটেড প্ৰব্লেম হয় ঠিক আছে তাৰপিছত নেক্সট কি বুলি কৈছে যে ইট ইজ দিছ কমিটিজ ফৰ ৱাটাৰ গাৰ্বেজ কালেকশ্যন ষ্ট্ৰীট লাইটিং এটচেট্ৰা ডেট ডিচাইড অন দ্য ৱৰ্ক টু বি ডান তো ইয়াতে কি বুলি কৈছে যে এইটো কমিটিৰ দায়িত্ব হয় তাৰমানে গ্ৰুপ অফ কাউন্সিলৰ ঠিক আছে যে ৱাটাৰ গাৰ্বেজ কালেকশ্যন আৰু ষ্ট্ৰীট লাইটিং যোনটো তাহাঁতি ভাঙিছিলে ন তো সেই লাইট লগোৱা কাম যেনেবা তো সেইখিনি কোনে কৰে যে সেইটো কমিটিয়ে কৰে ঠিক আছে কমিটি তাৰমানে গ্ৰুপ অফ কাউন্সিলাৰ্ছ তাৰপিছত নেক্সট কি বুলি কৈছে যে when the problems are within a ward then the people who live in the wards can contact their counselors তাৰমানে যদি বোলে ধৰি লোৱা এইটো চিটি তো ইয়াতে ধেৰ ৱাৰ্ড আছে হয়নে তো যোনটো ৱাৰ্ডত প্ৰব্লেম হৈছে ন সেই ৱাৰ্ডৰ কাউন্সিলৰক গৈ কিনে মানুহখিনিয়ে কণ্টেক্ট কৰিব পাৰে ঠিক আছে যদি বোলে প্ৰব্লেমটো এইটো ৱাৰ্ডৰে হৈছে এই মাজৰ ৱাৰ্ডটোৱে প্ৰব্লেম আছে ঠিক আছে বেলেগ ৱাৰ্ডৰ লগত একো ৰিলেটেড নাই তেনেহ'লে এই মাজৰ ৱাৰ্ডৰ কাউন্সিলৰক গৈ মেলি কি কৰিব মানুহখিনিয়ে কণ্টেক্ট কৰিব যে এইটো প্ৰব্লেম হৈছে যদি বোলে প্ৰব্লেমটো এইটো ৱাৰ্ডৰে হয় ঠিক আছে ফৰ এক্সাম্পল ইফ দেয়াৰ আৰ ডেঞ্জাৰাছ ইলেক্ট্ৰিকেল wires hanging down then the local councillor can help them get in touch with the electricity authority তাৰমানে যদি বোলে কেনেবাকে ইলেক্ট্ৰিকেল ৱায়াৰ তাৰমানে ইলেক্ট্ৰিকেল ৱায়াৰ যদি কেনেবাকে ওলমি আছে ন তো সেইটো এটা কি হয় প্ৰব্লেম হয়নে তো সেইটো কাৰ ওচৰত যাব লাগিব যে সেই ৱাৰ্ডৰ কাউন্সিলৰ ওচৰত আমি গৈ কিনে ক'ব পাৰোঁ ঠিক আছে তো সেই ৱাৰ্ডৰ কাউন্সিলৰক গৈ কিনে আমি ক'ব পাৰোঁ আৰু তেখেতে কি কৰিব ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ ফোন কৰি সেইটো সলভ কৰিব প্ৰব্লেমটো সমাধান কৰিব ঠিক আছে তাৰমানে যদি কিবা এটা ৱাৰ্ডৰ অকল যদি প্ৰব্লেম থাকে তেনেহ'লে আমি সেইটো ৱাৰ্ডৰ কাউন্সিলৰক গৈ কিনে আমি ক'ব পাৰোঁ তাৰপিছত নেক্সট কি বুলি কৈছে while the councillors committees and the councillors decide on issues the commissioner and the administrative staff implement this তো ইয়াতে কি বুলি কৈছে যে যদি বোলে কিবা এটা সমস্যা হৈছে ন চিটিত বা চহৰত যদি কিবা এটা সমস্যা হৈছে তেনেহ'লে কমিটি তাৰমানে গ্ৰুপ অফ কাউন্সিলৰ যোনটো ন গ্ৰুপ অফ কাউন্সিলৰে কি কৰিব
কোনটো প্ৰব্লেমটোক মানে ল'ব লাগে ঠিক আছে ধেৰ প্ৰব্লেম থাকিব চিটিটো হয়নে তো সেই তাহাঁতেই ডিচাইড কৰিব যে কোনটো প্ৰব্লেম তাহাঁতে এতিয়া সমাধান কৰিবলৈ সলভ কৰিবলৈ গৈ আছে তাৰপিছত তাহাঁতে ডিচাইড কৰা কামটো কাৰ হয় যে কাউন্সিলৰৰ কাম হয় ঠিক আছে বা গ্ৰুপ অফ কাউন্সিলৰৰ কাম হয় তাৰপিছত দ্য কমিশনাৰ এণ্ড দ্য এডমিনিষ্ট্ৰেটিভ ষ্টাফছ ইমপ্লিমেণ্ট দিছ এতিয়া তোমালোকে নতুন ৱৰ্ড এটা পাইছা ইয়াতে হয়নে কি পাইছা কমিশনাৰ এতিয়া কমিশনাৰ তাৰমানে মিউনিচিপেল কৰ্পৰেশ্যনৰ যোনজন হেড থাকিব ঠিক আছে তো কমিশনাৰ তাৰপিছত এডমিনিষ্ট্ৰেটিভ ষ্টাফ তাৰমানে অফিচত যোনখিনি কাম কৰি থাকিব যোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত তাহাঁতি কি কৰিব যে ইমপ্লিমেণ্ট কৰিব ঠিক আছে তাহাঁ ডিচাইড কোনে কৰিব যে ডিচাইড কৰিব কাউন্সিলৰখিনিয়ে আৰু ইমপ্লিমেণ্ট তাৰমানে কামলৈ অনা কামটো কাৰ হ'ব যে কমিশনাৰ আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফ ঠিক আছে তাৰপিছত নেক্সট কি কৈছে যে দ্য কমিশনাৰ এণ্ড দ্য এডমিনিষ্ট্ৰেটিভ ষ্টাফ আৰ এপইণ্টেড এণ্ড কাউন্সিলাৰ্ছ আৰ ইলেক্টেড এতিয়া আকৌ নতুন এটা বস্তু তোমালোকে শিকিব পাইছা ইয়াতে কি বুলি কৈছে যে কমিশনাৰ যোনটো মানে মিউনিচিপেল কৰ্পৰেশ্যনৰ হেড থাকে কমিশনাৰ আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফ তাৰমানে অফিচত যোনখিনি কাম কৰি আছে ন তেখেতসকলক এপইণ্ট কৰা থাকে তাৰমানে গভৰ্ণমেণ্টৰ কিবা এক্সাম দি মেলি তাহাঁতক চৰকাৰে কি কৰে এপইণ্টমেণ্ট দিয়া থাকে ঠিক আছে কিন্তু কাউন্সিলৰ কি হয় যে কাউন্সিলৰ ভোটত মানে ইলেকশ্যনত জিকি কিনেহে কাউন্সিলৰ হয় ঠিক আছে কাউন্সিলৰ কোনো এক্সাম দিব নালাগে কাউন্সিলৰ কেনেকৈ হয় ইলেকশ্যনত যদি জিকে তেতিয়া কি হ'ব কাউন্সিলৰ হ'ব ঠিক আছে তো এটা কথা কি গম পালা যে কমিশনাৰ আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফ এপইণ্টেড হয় তাৰমানে গভৰ্ণমেণ্টে এপইণ্ট কৰে আৰু কাউন্সিলৰ কি হয় যে কাউন্সিলৰৰ ইলেকশ্যনত জিকি মেলি তেখেতে বনে ঠিক আছে কাউন্সিলৰ তাৰপিছত নেক্সট কি বুলি কৈছে চ' হাউ আৰ দিছ ডিচিশ্যন মেড আক্স ৰেহানা হু নেভাৰ গেভ আপ অন হাৰ ট্ৰেইন অফ থট তো ইয়াতে আকৌ ৰেহানাই কুৱেশ্যন কি কৰিছে যে ঠিক আছে আমি এইটো গম পালোঁ যে কাউন্সিলৰ আৰু গ্ৰুপ অফ কাউন্সিলৰে কি কৰে যে ডিচিশ্যন লয় হয়নে আৰু কমিশনাৰ আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফে কি কৰে যে সেইটো ইমপ্লিমেণ্ট মানে কামলৈ অনা কামটো তাহাঁতৰ হয় তো এইটো কথা গম পালোঁ কোনে কৰে এতিয়া কুৱেশ্যনটো কি সুধিছে যে কেনেকৈ কৰে ঠিক আছে হাউ বুলি কৈছে না কেনেকৈ ডিচিশ্যন লয় তো এতিয়া কোনে সুধিছে কুৱেশ্যনটো ৰেহানাই সুধিছে ঠিক আছে আৰু নেক্সট এতিয়া আমি কণ্টিনিউ কৰিম ৱেল অল অফ দ্য ৱাৰ্ড কাউন্সিলাৰ্ছ মিট দে মেক এ বাজেট এণ্ড দ্য মানি ইজ স্পেণ্ট একৰ্ডিং টু দিছ তো কি বুলি কৈছে যে কেনেকৈ ডিচিশ্যন লোৱা হয় যে ফাৰ্ষ্টত কি কৰিব চব ৱাৰ্ডৰ কাউন্সিলৰখিনি লগ কৰিব হয়নে লগ কৰি কিনে কি কৰিব বাজেট বনাব কিমান পইচা লাগিব সেইটো প্ৰব্লেমটো সলভ কৰিবলৈ কাৰণে তাৰমানে যদি বোলে ড্ৰেইন চাফা কৰিব আছে তো ড্ৰেইন চাফা কৰিবলৈ কাৰণে কিমান পইচা লাগিব কিমান ৱৰ্কাৰ লাগিব সেইটো চব তাহাঁতি বাজেট এটা বনাব ঠিক আছে আৰু বাজেটটো বনাই কিনে একৰ্ডিং টু দিছ বাজেট তাহাঁতি কি কৰিব যে স্পেণ্ড কৰিব ঠিক আছে তাৰপিছত কি কৈছে দ্য ৱাৰ্ড কাউন্সিলাৰ্ছ ট্ৰাই এণ্ড এনচিয়ৰ ডেট দ্য পাৰ্টিকুলাৰ ডিমাণ্ডছ অফ দেয়াৰ ৱাৰ্ডছ আৰ প্লেচ বিফ'ৰ দ্য এণ্টায়াৰ কাউন্সিল তো যোনখিনি বাজেট বনালে তাহাঁতি সেই বাজেটখিনি যেতিয়া মিটিং হ'ব আকৌ সেই মিটিঙৰ আগত তাহাঁতি কি কৰিব যে আকৌ দেখাব লাগিব আৰু যে ক'ত কেনেকৈ কৰিব তাহাঁতি ঠিক আছে এনচিয়ৰ কৰাব লাগিব যে তাহাঁতি ক'ত কেনেকৈ খৰচ কৰিব ঠিক আছে যেতিয়া মিটিং হ'ব তেতিয়া তাহাঁতি এইটো দেখাব লাগিব তো নেক্সট দিছ ডিচিশ্যনছ আৰ দেন ইমপ্লিমেণ্টেড বাই দ্য এডমিনিষ্ট্ৰেটিভ ষ্টাফ আৰু সেই কামলৈ অনা কাম মই তোমালোকক কৈছিলোঁ কাৰ হয় যে এডমিনিষ্ট্ৰেটিভ ষ্টাফ যোনে অফিচত কৰি আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু মিউনিচিপেল কৰ্পৰেশ্যনৰ অফিচত ঠিক আছে তো তাহাঁতি এইটো কি কৰিব ইমপ্লিমেণ্ট মানে কামলৈ অনা কামটো কৰিব ঠিক আছে তাৰপিছত ছেড য়াছমিন খালা এনজয়িং দ্য কুৱেশ্যন এইটোতো ষ্টৰি হৈ আছে হয়নে তো য়াছমিন খালাই ক'লে এনজয়িং দ্য কুৱেশ্যন ডেট দ্য চিলড্ৰেন আক্স তো তেখেতে খুব ভাল পাইছে এই প্ৰশ্ন যে সুধি আছে তেখেতে বহুত আনন্দ লৈ আছে ঠিক আছে তাৰপিছত নেক্সট কি বুলি কৈছে যে নো এডাল্টছ আক্স হাৰ এবাউট হাৰ জব এণ্ড দ্য চিলড্ৰেন কুৱেশ্যন প্ৰভাইডেড হাৰ এন অপৰচুনিটি টু ৰিলিভ ছাম অফ হাৰ এক্সপিৰিয়েঞ্চ তো ইয়াতে কি বুলি কৈছে যে কোনো এটা এডাল্ট তাৰমানে 18 বছৰতকৈ ডাঙৰ যোনখিনি থাকে ন তো কোনো এটা এডাল্টছে তেখেতৰ জবৰ মানে চাকৰিৰ বিষয়ে কেতিয়াও সোধা নাছিলে সেইকাৰণে তাহাঁতি যেতিয়া কুৱেশ্যন সুধি আছিলে ন চিলড্ৰেন সৈতে তেতিয়া তেখেতে বহুত ভাল পাইছিলে কোনে ভাল পাইছিলে য়াছমিন খালাই
ঠিক আছে, ইয়াছমিন খালাই বহুত ভাল পালে যে এটলিষ্ট তেখেতে ক'ব পাৰিছে যে কি কৰিছিলে এইখিনি, আৰু সুবিধা এটা পালে ন তেখেতৰ জবৰ বিষয়ে ক'বলৈ। সেইকাৰণে তেখেতে বহুত আনন্দ লৈ আছিলে যেতিয়া কুৱেশ্যন সুধি আছিলে। এতিয়া নেক্সট কি বুলি কৈছে, নেক্সট কৈছে but the cities is so large it must take a lot of people to look after it. Does the municipal corporation have a lot of workers? Asked Shankar curiously. He had by now luckily forgotten about the cricket match and his incomplete over. তো এতিয়া কোনে কুৱেশ্যন কৰিছে যে শংকৰে, ঠিক আছে। শংকৰে কি বুলি কৈছে যে কিন্তু চিটিটো বহুত ডাঙৰ থাকে হয়নে, তো চিটিটো বহুত ডাঙৰ থাকে, তেনেহ'লে সেইটো চিটিটো চাবলৈ কাৰণে বহুত মানুহ লাগিব এনেকৈ কৈছে। কোনে কৈছে? শংকৰে কৈছে। তেনেহ'লে মিউনিচিপেল কৰ্পৰেশ্যনে কাম কৰা মানুহখিনি বহুত থাকিব হয়নে বুলি কৈছে। আৰু ডাজ দ্য মিউনিচিপেল কৰ্পৰেশ্যন হেভ এ লট অফ ৱৰ্কাৰ্ছ, কুৱেশ্যন সুধিছে বহুত থাকিব বুলি নহয়, যে বহুত ৱৰ্কাৰ আছেনে বুলি সুধিছে আৰু কাম কৰা মানুহ। তো আস্ক শংকৰ, আৰু শংকৰে তেতিয়ালৈকে যোনটো আগতে আউটৰ কথা ভাবি আছিলে ন, উইকেটৰ কথা ক্ৰিকেট খেলি থাকোঁতে, সেইটোও পাহৰি গ'ল। কুৱেশ্যন সুধোতে পাহৰি গ'ল যে আউটৰ কথা। তাৰপিছত নেক্সট কি বুলি কৈছে, yes, the work in the city is divided into different departments. So মই এইটো পঢ়ি দিছোঁ। So there is the water department, the garbage collection department, a department to look after gardens, another to look after roads. তো ইয়াতে কি বুলি কৈছে যে হয় কাম কৰা যোনখিনি থাকিব ন চিটিত কামখিনি, মানে সেই কামখিনি কেনেকৈ ভাগ কৰিব যে বেলেগ বেলেগ বিভাগত ভাগ থাকিব, ঠিক আছে। মানে ইয়াত ডিপাৰ্টমেণ্ট বুলি কৈছে, তাৰমানে বেলেগ বেলেগ বিভাগত। আৰু যেনেকৈ ফৰ এক্সাম্পল এইটো এটা ৱাটাৰ ডিপাৰ্টমেণ্ট, এইটো অকল ইয়াত যোনখিনি মানুহ থাকিব অকল ৱাটাৰ ছাপ্লাই, মানে ৱাটাৰৰ কথাই চাব, ঠিক আছে। নেক্সট হৈছে গাৰ্বেজ ডিপাৰ্টমেণ্ট, এইটো যেনিবা গাৰ্বেজ ডিপাৰ্টমেণ্ট, তেনেহ'লে ইয়াত এইটো গ্ৰুপৰ মানুহখিনি কি চাব যে অকল চাফাই কামখিনি চাব, ঠিক আছে। আৰু নেক্সট যেনেকৈ গাৰ্ডেনছ ডিপাৰ্টমেণ্ট, এইটো যেনিবা গাৰ্ডেনছ ডিপাৰ্টমেণ্ট, তেনেহ'লে গাৰ্ডেন ৰিলেটেড বস্তুখিনিয়ে চাব ইয়াত থকা মানুহ, এইটো গ্ৰুপৰ মানুহখিনি, ঠিক আছে। তো বেলেগ বেলেগ বিভাগত কি কৰা থাকে, ভাগ কৰা থাকে। তাৰপিছত নেক্সট কি বুলি কৈছে যে I work on account in the sanitation department, said Yasmin Khala, and then went to offer the children some kebabs to eat. তো তেখেতে কি বুলি কৈছে যে তেখেতে যে একাউণ্ট অফিচত কৰি আছিলে, কোনটো ডিপাৰ্টমেণ্ট আছিলে, যে কোনটো বিভাগ আছিলে, যে চেনিটেশ্যন ডিপাৰ্টমেণ্ট, যোনটো চাফাই ৰিলেটেড মানে, ঠিক আছে। সেইটো ডিপাৰ্টমেণ্টত কাম কৰিছিলে ইয়াছমিন খালাই, আৰু সেইটো একাউণ্ট ৰিলেটেড আছিলে, তেখেতে হিচাপ ৰিলেটেড কাম কৰিছিলে, ঠিক আছে। তাৰপিছত নেক্সট কি বুলি কৈছে, আৰু তেখেত কি কৰিলে যে সেই সৰু ল'ৰা ছোৱালীবিলাকক কিবা খাবলৈ কাৰণে আনিব গ'ল। তাৰপিছত নেক্সট কি কৈছে, জাহাংগীৰ এট হিজ কাবাবছ এট টপ স্পীড এজ হি ৱল্ফ দেম ডাউন হি আস্কড লাউডলি ফ্ৰম দ্য কিটচেন। তো কি কৰিলে, জাহাংগীৰে বহুত জল্দি কাবাবছখিনি খাই পেলালে, আৰু খোৱাৰ পিছত জোৰে জোৰে কি কৰিছে, সি কুৱেশ্যন সুধিছে লাউডলি ফ্ৰম দ্য কিটচেন। ইয়াছমিন খালা, wait a minute, Yasmin Khala, where does the garbage that the municipal corporation collects go to? তো কি কুৱেশ্যন সুধিছে যে খোৱাৰ পিছত যে যোনখিনি লেতেৰাখিনি কালেক্ট কৰিছিলে ন, সেই কালেক্ট কৰাৰ পিছত ক'ত পেলায় তাহাঁতি, সেইটো সুধিছে কুৱেশ্যন। তাৰপিছত নেক্সট কি বুলি কৈছে, The others were still eating when Yasmin Khala began to answer. তো বাকীখিনিয়ে এতিয়াও খাই আছিলে, জাহাংগীৰে পটাপট খালে হয়নে, তো বাকীখিনি খাই আছিলে। ইয়াছমিন খালাই যেতিয়া আনচাৰ দিলে, কিহৰ আনচাৰ, যে যোনখিনি লেতেৰাখিনি কালেক্ট কৰে সেইখিনি ক'ত গৈ পেলায়। তো এতিয়া দিছ কুৱেশ্যন হেজ এন ইণ্টাৰেষ্টিং আনচাৰ। তো এই কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং আনচাৰ আছে। As you know, you can usually find garbage lying all over the street. তোমালোকে দেখা যে ৰাস্তাত কেতিয়াবা লেতেৰা পৰি থাকে হয়নে। আৰ্লিয়াৰ ইভেন আৱাৰ নেইবাৰহুড ইউজ টু হেভ গাৰ্বেজ লাইং অল অভাৰ, এণ্ড ইফ দিছ, কাৰণ এইটো মই কমপ্লিট কৰি দিছোঁ, and if this remains uncollected it attracts dogs, rats and flies. তো আগতে কি হৈছিলে ন, আগতে
তাত এটা প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো কি আছিলে যে গাৰ্বেজখিনি আগতে কালেক্ট কৰা হোৱা নাছিলে ঠিক আছে কালেক্ট কৰা হোৱা নাছিলে সেইকাৰণে তাত বহুত কুকুৰ আহিছিলে বুলি কৈছে বহুত ফ্লাইজ মাখি আহিছিলে আৰু বহুত লেতেৰা আছিলে আগৰ কথা কৈছে আৰু অলছ' পিপল গেট ইল ফ্ৰম দ্য স্মেল আৰু মানুহ বেমাৰো হৈ গৈছিলে ইমান লেতেৰাৰ যেতিয়া গোন্ধ আহিছিলে at one point things become so bad that the children even stopped playing cricket in the street because their parents were afraid that they would get sick from staying on the street too long তো ইয়াতে কি বুলি কৈছে যে ইমানেই লেতেৰা আছিলে যে সৰু ল'ৰা ছোৱালীবিলাকক ক্ৰিকেট খেলিবলৈও দিয়া নাছিলে ৰাস্তাত বুলি কৈছে যেনেকৈ এতিয়াতো খেলি আছিলে হয়নে জাহাংগীৰহঁতে খেলি আছিলে কিন্তু সেইটো টাইমত আগৰ কথা কৈছে ন সেইটো টাইমত ৰাস্তাত ইমানেই লেতেৰা আছিলে যে তাত সৰু ল'ৰা ছোৱালীবিলাকে খেলিবও নগৈছিলে ৰাস্তাত আৰু কেলৈ নগৈছিলে কাৰণ পেৰেণ্টছে মানে ঘৰত মাক দেউতাই মানা কৰিছিলে যে যাবলৈ কাৰণে যে কেলৈ মানা কৰিছিলে যে যদি যায় তাত গৈ বেমাৰ পৰিব বুলি ইমানেই লেতেৰা গোন্ধ আছিলে তো আজি আমি এইটো ক্লাছত ইয়াৰলৈকে পঢ়িম ঠিক আছে তো আজি আমি কি শিকিলোঁ আজি আমি বহুত কথা শিকিলোঁ হয়নে আমি কি শিকিলোঁ ৱাৰ্ড কাউন্সিলৰ শিকিলোঁ হয়নে ৱাৰ্ড মানে কি সেইটো শিকিলোঁ আমি কমিটিজ কাক কয় সেইটো শিকিলোঁ আমি তাৰপিছত কমিশ্যনাৰ কোন হয় হয়নে কমিশ্যনাৰ মিউনিচিপেল কৰ্প'ৰেশ্যনৰ হেড হয় আৰু তাহাঁতি কি হয় যে গভৰ্ণমেণ্টে এপইণ্ট কৰে হয়নে মানে কিবা এক্সাম দি মেলি তাহাঁতি গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিয়ে আৰু কাউন্সিলৰ ইলেক্টেড হয় তাৰমানে ভোটত ইলেকশ্যনত মানে কি হ'ব লাগিব জিকিব লাগিব তাৰপিছতে কি হ'ব কাউন্সিলৰ হ'ব এইখিনি শিকিলোঁ হয়নে আৰু বহুত ডিপাৰ্টমেণ্ট থাকে কাম কৰা মিউনিচিপেল কৰ্প'ৰেশ্যনত হয়নে যেনেকৈ ৱাটাৰ ডিপাৰ্টমেণ্ট বেলেগকৈ থাকে গাৰ্বেজ ডিপাৰ্টমেণ্ট বেলেগকৈ থাকে তো এইখিনি কথা আমি গম পালোঁ তো নেক্সট ক্লাছত আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম কমিউনিটি প্ৰটেষ্ট ঠিক আছে তো আজিলৈ ইমানেই থেংক ইউ